নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জাল কিটচেনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা উপলক্ষে আমি খানা বনাব যাম নলবাৰী নেক্সা ডিলাৰত। তাতে মই আপোনালোকক ভিডিঅ'টো দেখাব, পৰিৱেশটো দেখাব চেষ্টা কৰিম, ভিডিঅ'টো বনাব চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা, আইটেমটো আজি কি হ'ব? দালি, চব্জি, ভাজি, পনীৰ, ভাত। দাদা কি কৰি আছে? চব্জিৰ কাৰণে আলু কাটি আছোঁ আৰু ইফালে পনীৰৰ কাৰণে কাটিব লাগিব বেলেগকৈ। পনীৰটো বেলেগকৈ কাটিব লাগিব। আইটেমটো কি হ'ব জানেনে আপুনি? আইটেম দালি, চব্জি, ভাজি, পনীৰ, ভাত। পনীৰটো কি হেৰি হ'ব? পনীৰটো এইটো মই নাজানো। আপুনি নাজানে? মই নাজানো। বাকী আমাৰ ৰান্ধনী আছে, তেখেতে আইটেম আনিছিলে কিবা কিবি। বাকী এতিয়া মই বাচন ধুলো, ৰেডি কৰি দিলো। এতিয়া মই গা পা ধুই আহিম, পাছত আৰু লাগিলে মাতিৰ পৰা বেছ। এতিয়া চাহ তাহ খাওঁ। অ'কে, চাহ আমাক দিবলৈ নাযায়। চাহ চবে সকলোৱে পাব, একদম অল ষ্টাফ। আপুনি ইয়াতে কি কাম কৰে? ইয়াতে মই কি কওঁ কৰোঁ বুলি কওঁ, চবে কৰোঁ দা, অল ৰাউণ্ডাৰ। এইটো কি ডিলাৰ? এইটো বিমল মাৰুতি চুজুকি। ঠিকে আছে। আছো দা, আৰু কিবা কৰি চলি, মানে কম পইচা তথাপিও কিবা কৰি চলি আছোঁ। কম পইচা নহয় দিয়ক আপোনাৰ। কম পইচা এই বৃহস্পতি নাই সেইটা। ঠিক আছে নহয়? অ'কে অ'কে। বাকী প্ৰদীপ দা আৰু মই খানা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথমতে বনাইছিলোঁ দালিটো হ'ল। এতিয়া চব্জি বনাই আছে প্ৰদীপ দা। এইটো মই ইয়াতে পনীৰৰ কাৰণে বিলাহী, আলু আৰু কাবলি বুটটো বইল কৰি থৈছোঁ। আৰু আপোনালোকতো ভিডিঅ'টো ভালকৈ দেখাব পাৰিবেন নহয়, নহ'লেও মই পনীৰৰ ৰেচিপিটো আপোনালোকক ভালকৈ আজি দেখাই দিম। আপোনালোকে পনীৰৰ ৰেচিপিটো ভালকৈ দেখা পাব। কিন্তু পনীৰত সেই নাই, পিঁয়াজ নাই, ৰহুন নাই, অকল আদাই দি বনাম পনীৰটো। আপোনালোকে ভিডিঅ'টো চাব। পনীৰৰ কাৰণে যিহেতু মই আলু, বিলাহী আৰু কাবলি বুটটো যিহেতু মই বইল দিছিলোঁ, বইলটো হ'লে মই বিলাহীটো মই ছেপাৰেট কৰি ৰাখি থ'ম বইলৰ পৰা। আপোনালোকৰ মাজতে মোক এজনে 2-3জন মানে ৰেচিপিটোৰ কথা কৈ আছে, পনীৰৰ ৰেচিপি লাগে হ'লে নৰ্মেল, তাৰমানে মছলা চছলা নোহোৱা কৰি, ধৰক আদা ৰহুন নোহোৱা কৰি মোক পনীৰৰ এটা ৰেচিপি দিবা কৈছিল। মোক ভিডিঅ'টো দিব পৰা নাই, তথাপিও মই আজি ষ্টাৰ্ট কৰিলোঁ যেতিয়া বিশ্বকৰ্মাৰ দিনাই মই পনীৰৰ ৰেচিপিটো দিব পাৰিমকৈ ৰহুন পেজ নাথাকে। সেইকাৰণে মই আজি বিশ্বকৰ্মাৰ দিনাই পনীৰৰ ৰেচিপিটো মই ইয়াতে বিমল এইটো নেক্সা ডিলাৰ নেকি, তাতে মই আছোঁ। আহিলে ইয়াতে পনীৰৰ ৰেচিপিটো ষ্টাৰ্ট দিম। ষ্টাৰ্ট দিলে মই পনীৰৰ কাৰণে আলু, বিলাহী আৰু কাবলি বুটটো মই একেলগে বইল দিছোঁ। আপোনালোকক মই দেখাই দিওঁ। আপোনালোকে ভাবিব পাৰে বিলাহীটো কাবলি বুট আৰু আলুৰ লগত কিয় বইল দিলা? প্ৰদীপ দা এইটো কথা কৈ দিওঁ। প্ৰদীপ দা কিহৰ কাৰণে বইল? আজিকালি বিলাহীটো সিজিব নাখোজে, সেইকাৰণে একেলগে বিকেটটো মাৰি দিছোঁ। একেলগে বিলাহীৰ বিকেটটো মাৰি দিছোঁ আমি গৰম পানীতে। পনীৰৰ ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে দি ল'ম মিঠাতেল। এইটো তেলটো গৰম হ'ল, তাৰপাছত দিম শুকান জলকীয়া, পাঁচফোৰণ আৰু মাহপাত। তাৰপিছত দিম মই আদা।
মই দিম আগতে থৈ থোৱা বিলাহীটো বইল কৰি থোৱা। আগতে বুট আৰু আলুটো বইল কৰি দিছিলোঁ, এতিয়া মই দি দিওঁ। যিহেতু মই কাবলি বুট আলুটো 15-20 মিনিট ভাজা হৈ গ'ল, এতিয়া মই অলপমান কম পৰিমাণে পানী দিলোঁ। পুৰুষে কি কৰি আছা? এই কাবলি বুটটো ভাঙি দিছোঁ ৰ, কি হ'ব ভাঙি দিলে? তেতিয়া গ্ৰেভিটো ভাল হ'ব। জানিছা তোমাৰা দুশ মানুহৰ আন্দাজে যেখানি পানী লাগে জোল, এখানি পানীখিনি দি লওঁ মই। এই মই মছলাটো দিয়া নাছিলোঁ, এই মছলাটো দিয়া মই এতিয়া পানীত গুলিবলৈ দি আছোঁ মছলাটো। এই অলপমান হালধি দিলোঁ, এই অলপ জিৰা দিলোঁ, আৰু এই পনীৰ মছলাটো দিলোঁ চিম্পল। এইটো আমি গুলি পেলাই আঞ্জাত দিওঁ। এই আঞ্জাত দিলোঁ। এতিয়া মই অলপ নিমখ দি ল'ম। মই কাটি থোৱা পনীৰখিনি আঞ্জাত দিওঁ। ভিডিঅ'টোৰ মাজতে আপোনালোকক দুই এষাৰমান কথা কওঁ। আপোনালোকে বহুত কমেণ্ট দি আছে চিকেন আৰু হাঁহ লাগে, যিহেতু দুটা বস্তু বনাওঁতে অসুবিধা হয়, সেইকাৰণে আপোনালোকে কমেণ্ট কৰক চিকেন 65 লাগে নে হাঁহৰ ৰেচিপি লাগে। যোনটোত বেছি কমেণ্ট আহে মই সোনটোৱে বনাম। চিকেন 65 আৰু ছেকেণ্ডটো হ'ল হাঁহ, এই দুটাৰ কোনোবা এটা বনাম। আপোনালোকে কমেণ্ট দিয়ক, যোনটোত বেছি কমেণ্ট আহে, যোনটো হাঁহত বেছি কমেণ্ট আহে হাঁহ বনাম, আৰু চিকেন 65ত যিমান কমেণ্ট আহে মই চিকেন 65 বনাম। খানা ৰন্ধাৰ মাজতে মই আপোনালোক কথা এটা কওঁ, পনীৰটো যে আনিছিল ভাই, কি ধুনীয়া পনীৰ ভাই, কিন্তু পূৰ্বশ্ৰীৰ পৰাই আনিছিল পনীৰটো। আৰু পূৰ্বশ্ৰীৰ কথা কি ক'ম, পূৰ্বশ্ৰীৰ কিন্তু মালে কোৱালিটি আছে, মালৰ কোৱালিটি আছে। আপুনি চাব পাৰে পনীৰটোত কি মজা পনীৰ, কি ফুলচি পনীৰটো আপোনালোক মই দেখি দিয়ক। দেখছেনে কি ফুলচি পনীৰটো? যিহেতু আমাৰ পনীৰৰ আঞ্জাখন হ'ল, এতিয়া মই মিঠি পাতটো দি পেলাই আঞ্জাখন নামাই থওঁ।